নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ এই ইউটিউব চেনেলটোত 1 লাখ সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে। গতিকে আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। লগতে আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে হুইচ ফেমাছ টুৰিষ্ট ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। হৰ্ষবৰ্ধনৰ শাসনকালত বিখ্যাত পৰ্যটক হিউৱেন চাঙে ভাৰত ভ্ৰমণলৈ আহিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম। অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বৰ্তমান অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য অনলি আছামিজ প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতিগৰাকী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতিগৰাকী আছিল দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ব্ৰহ্মপুত্ৰ আফটাৰ ইট জইনছ দ্য তিষ্টা ৰিভাৰ। তিষ্টা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। তিষ্টা নদীত যোগদান কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক যমুনা নদী নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱেৰ ইজ দ্য ফাৰ্ষ্ট কেমিকেল ফাৰ্টিলাইজাৰ প্ৰজেক্ট ইন আছাম লোকেটেড। অসমৰ প্ৰথমটো ৰাসায়নিক সাৰ প্ৰকল্প ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ প্ৰথমটো ৰাসায়নিক সাৰ প্ৰকল্প নামৰূপত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ইবুকখনত 8000তকৈ অধিক প্ৰশ্নোত্তৰ আছে। যিখন ইবুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আছাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ইবুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে কৰি এই ইবুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য ফাৰ্ষ্ট ছেছন অফ দ্য আছাম ছাত্ৰ সন্মিলন। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধনা এচেণ্ড দ্য থ্ৰোন। কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আৰোহণ কৰিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 16 বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসন আৰোহণ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য মেইন লিডাৰ অফ দ্য নৰ্মদা বচাও মুভমেণ্ট। নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন আছিল মেধা পাটকাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ডাইজেছ ইজ কজড বাই ভিটামিন বি ডেফিচিয়েঞ্চি। ভিটামিন বিৰ অভাৱত কোনবিধ ৰোগ হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ডাইজেছ ইজ কজড বাই ভিটামিন এ ডেফিচিয়েঞ্চি। ভিটামিন এৰ অভাৱত কোনবিধ ৰোগ হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভিটামিন এৰ অভাৱত কুকুৰিকণা ৰোগটো হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফেমাছ মেথামেটিচিয়ান অফ দ্য গুপ্তা পিৰিয়ড। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য চিপকো মুভমেণ্ট টুক প্লেচ ইন হুইচ ষ্টেট। চিপকো আন্দোলন কোনখন ৰাজ্যত সংঘটিত হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। চিপকো আন্দোলন বৰ্তমানৰ উত্তৰাখণ্ড আৰু সেই সময়ৰ উত্তৰ প্ৰদেশ ৰাজ্যখনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য জোনবিল মেলা ইজ ট্ৰেডিশ্যনেলি এছ'চিয়েটেড উইথ হুইচ কমিউনিটি। জোনবিল মেলা পৰম্পৰাগতভাৱে কোন সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। জোনবিল মেলা পৰম্পৰাগতভাৱে তিৱা সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য অনলি ৰিভাৰ ডেট ফ্ল'জ থ্ৰু মাজুলী। মাজুলীৰ মাজেৰে বৈ যোৱা একমাত্ৰ নদীখনৰ নাম কি?
ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি মাজুলীৰ মাজেৰে বৈ যোৱা একমাত্ৰ নদীখনৰ নাম হ'ল টুনি নদী নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট কাউন্ট্ৰি টু লঞ্চ এণ্ড আৰ্টিফিচিয়েল স্যাটেলাইট ইনটু স্পেচ মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহাকাশত কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম হ'ল সেই সময়ৰ সোভিয়েট ইউনিয়ন আৰু বৰ্তমানৰ ৰাছিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য স্যাটেলাইট লঞ্চড বাই ৰাছিয়া অন অক্টোবৰ 4, 1957 1957 চনৰ 4 অক্টোবৰত ৰাছিয়াই মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1957 চনৰ 4 অক্টোবৰত ৰাছিয়াই মহাকাশত স্থাপন কৰা উপগ্ৰহটোৰ নাম হ'ল স্পুটনিক 1 নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য অটোবায়োগ্ৰাফি অফ জৱাহৰলাল নেহৰু দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আত্মজীৱনীখনৰ নাম হ'ল টুৱাৰ্ডছ ফ্ৰীডম নেক্সট কোৱেশ্চনটো দিয়া আছে হু গেভ ইন্দিৰা গান্ধী দ্য নেম প্ৰিয়দৰ্শিনী ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী নামটো কোনে দিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ইন্দিৰা গান্ধীক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰিয়দৰ্শিনী নামটো দিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ প্ৰাইম মিনিষ্টাৰ ৰোড দ্য বুক চেঞ্জিং ইণ্ডিয়া চেঞ্জিং ইণ্ডিয়া গ্ৰন্থখন কোনজন প্ৰধানমন্ত্ৰীৰ দ্বাৰা ৰচিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চেঞ্জিং ইণ্ডিয়া গ্ৰন্থখন ভাৰতৰ 13তম প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দ্বাৰা ৰচিত নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ লোকসভা কনষ্টিটুৱেন্সি ডিড দ্য কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নৰেন্দ্ৰ মোদী ৰিপ্ৰেজেণ্ট এণ্ড উইন ইন দ্য লাষ্ট ইলেকশ্যনছ বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত নিৰ্বাচনত কোনটো লোকসভা সমষ্টিত প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত নিৰ্বাচনত উত্তৰ প্ৰদেশৰ বাৰাণসী সমষ্টিত প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে এট হোৱাট এজ ডু দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৰিটায়াৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে 65 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে এট হোৱাট এজ ডু দ্য জাজেছ অফ দ্য হাই কোৰ্ট অফ ইণ্ডিয়া ৰিটায়াৰ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলে 62 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে হু এক্টছ এজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইন দ্য এবচেন্স অফ এইডাৰ দ্য প্ৰেচিডেণ্ট অৰ দ্য ভাইচ প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি দুয়োৰে অনুপস্থিতিত কোনে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ৰাষ্ট্ৰপতি বা উপৰাষ্ট্ৰপতি দুয়োৰে অনুপস্থিতিত ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হোৱাট ইজ দ্য নেম অফ দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান আৰু এই ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ মণিপুৰ ৰাজ্যখনত অৱস্থিত আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট বাৰ্ড অফ আছাম অসমৰ ৰাজ্যিক চৰাইটোৰ নাম কি এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক ভিডিঅ'টোত কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ